ভিউয়ার্স ওয়েলকাম ব্যাক টু আওয়ার চ্যানেল আশা করি আপনারা সবাই ভালো আছে সো আজি আমি এই ভিডিওৰ জৰিয়তে বাৰাক ভেলী এলপিৰ কাটঅফ 4500 কিমান যাব পাৰে সো আজি আমি পইণ্টত এসসি এসটিপি এসটি হিলছ আৰু টি ট্ৰাইবছ বিলাক ৰাখিছো আগৰ ভিডিওত আমি ইউপি আৰু কিছে ওবিসি বিলাকৰ গোটেই বিলাক কাটঅফ কিমান যাব পাৰে 4500 আলোচনা কৰিছো আজি আমি আলোচনা কৰিম যে এসটি এসটিপি এসটি হিলছ আৰু টি ট্ৰাইবছৰ কিমান যাব পাৰে ইয়াৰ আগতে আমি কি কৰিছো 5550টা পোষ্ট গোটেই বিলাক আজি আমি বুজাই দিম যে কিমান গৈছিল কাট অফ তাৰ পিছত আমি 4500 কিমান যাব পাৰে সো গোটেই বিলাক বস্তু আমি আলোচনা কৰিম এটা এটাকে সো বলক আমি ভিডিওটো স্টাৰ্ট কৰো তো ফাৰ্স্ট আমাৰ কি আছে হেল্ল' ভিউয়াৰ্স ওয়েলকাম ব্যাক টু আওয়ার চ্যানেল আশা করি আপোনালোকে সবাই ভালো আছে সো আজি আমি 4500 এসসি এসটিপি এসটি হিলছ আৰু টি ট্ৰাইবছৰ কাট অফ কিমান যাব পাৰে গোটেই বিলাক বস্তু আমি আজি এটা এটাকে আলোচনা কৰিম ইয়াৰ আগত আমি কি কৰিম যে বাৰাক ভেলী 5550টা পোষ্টৰ এসসি এসটিপি এসটি হিলছ আৰু টি ট্ৰাইবছৰ কিমান কাট অফ গৈছিল ইয়াৰ ওপৰত ভিত্তি কৰি মই যি এনালাইসিসটো আনিছো আপোনালোকক তো এইটো মই দেখাবলৈ আপোনালোকক চেষ্টা কৰিম সো বলক আমি ভিডিওটো স্টাৰ্ট কৰো ফার্স্ট আমার কি আছে শ্রীভূমি তো শ্রীভূমি 5550টা পোস্টৰ এচসি কিমান গৈছিল সো ইয়াতে নট এপ্লিকেবল আছে হা এইটো মই ফাইনাল মেৰিট লিষ্ট বেস যেটো আছে এইটোৰ ওপৰত ভিত্তি কৰি বনাইছো আপোনালোকে মানে ভাবিব পাৰে যে সাৰে কি বনাই আছে কিন্তু আসলতে মই ফাইনাল মানে যেটো লাষ্টত কাট অফ গৈছে এইটোৰ ওপৰত ভিত্তি কৰি বনাইছো মানে আমাৰ ফার্স্ট মানে পিএমএল মানে ফার্স্ট প্ৰভিজনাল মেৰিট লিষ্ট বা সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টৰ ভিত্তি কৰি মই বনোৱা নাই লাষ্টত যেটো কাট অফ গৈছে এইটোৰ ওপৰত ভিত্তি কৰি মই বনাই আছো তো কি আছে 5550টা পোষ্টৰ এসিট কিমান গৈছে এনএ মানে নট এপ্লিকেবল তাৰ পিছত আছে এসটিপি তাতো গৈছিল কি নট এপ্লিকেবল মানে কি হয় জানা এই কিবা কিবি এসটি এসটি হিলছ এইবিলাক পোষ্ট অলপ অলপ খালি থাকি যায় সো এই কাৰণে কি হয় তাতে এনএ বা নট এপ্লিকেবল লিখি দিয়ে তাৰ পিছত আছে হলো এসটি হিলছ তো এইটো কি আছে এইটো আছে নট এ মানে এনএ মানে নট এপ্লিকেবল লাষ্টত টি টাইপছত কিমান গৈছিল শ্ৰীভূমিত 53.458 ঠিক আছে ভালেই মাৰ্ক গৈছিল তাৰ পিছত কাছাৰত চাইলো কাছাৰৰ এসসি কিমান গৈছিল 58.469 ভাবা কিমান কাট অফ গৈছিল তাৰ পিছত এসটিপি এনএ তাৰ পিছত এসটি হিলছ কি আছে এনএ আৰু টি টাইপছত কিমান গৈছিল 53.526 ঠিক আছে আপোনালোকে বুজিব পাৰিছে মানে টি ট্ৰাইবছ তো 53 54 55 এর ভিতৰতে থাকে হা তাৰ পিছত আমাৰ কি আছে যে হাইলাকান্দি কিমান গৈছিল 58.328 এসসি হা তাৰ পিছত এসটিপি কিমান গৈছিল নট এপ্লিকেবল এসটি হিলছক আছে নট এপ্লিকেবল তাৰ পিছত 5550টা পোষ্টৰ হাইলাকান্দি টি ট্ৰাইবছত পাইছে 55.128 মানে হাইলাকান্দিত অলপ টি ট্ৰাইবছৰ মানে 5550টা পোষ্টত লাষ্ট লৈকে ইমান কাট অফ গৈছিল মানে আমি ক'ব পাৰো যে শ্ৰীভূমি আৰু কাছাৰত অলপ কম গৈছিল কিন্তু ইয়াতে 2 মাৰ্কস বেছি গৈছে দেখা ঠিক আছে সো এতিয়া আমি 4500 শ্ৰীভূমি কাছাৰ হাইলাকান্দিৰ এই গোটেইবিলাক আলোচনা কৰিম সো ফার্স্ট আমি লৈছো কি শ্ৰীভূমি 4500 এসসিৰ পোষ্ট কিমান আছে 12টা আৰু এসটিপিত কিমান আছে 21 পোষ্ট এসটি হিলছৰ কিমান আছে 9টা পোষ্ট আৰু টি ট্ৰাইবছৰ আছে 13টা পোষ্ট সো মই এনালাইসিস কৰি যেটো বনাইছো এটো ইনফৰমেশন বেস হয় হা তো এইটো আপোনালোকে চাব কিমান 12টা পোষ্ট আছে কাট অফ কিমান যাব পাৰে 56 টু 58 এসসিৰ ক্ষেত্ৰত মই কৈ আছো তাৰ পিছত এসটিপি কিমান যাব পাৰে 55 টু 57 সরি তাৰ পিছত আছে যে এসটি হিলছ 9টা পোষ্ট আছে কাট অফ যাব পাৰে 56 টু 58 ইয়াৰ ভিতৰতে থাকিব হা মই বহুত বিলাক ষ্টুডেন্টৰ ডাটা এনালাইসিস কৰিছো তাৰ পিছতে মই এইবিলাক ডাটা আপোনালোকৰ মাজলৈ তুলি ধৰিছো নেক্সট আছে টি ট্ৰাইব 13টা পোষ্ট কাট অফ যাব পাৰে 52 টু 54 ঠিক আছে লাষ্ট লৈকে ইমানেই কাট অফ যাব আপোনালোকে অলপ চাই ল'ব নেক্সট আছে আমাৰ কাছাৰত 4500 কিমান যাব পাৰে এসিট পোষ্ট আছে 18টা পোষ্ট এসটিপি আছে 24 পোষ্ট এসটি হিলছ আছে 19টা পোষ্ট আৰু টি ট্ৰাইবছ আছে 12 পোষ্ট তো কাট অফ যাব পাৰে লাষ্ট লৈকে 56 টু 58 তাৰ পিছত আছে 50 কি আছে এসটিপি আছে 55 টু 57 এসটি হিলছত কি যাব পাৰে 57 টু 58 আৰু টি ট্ৰাইবছ হয় 53 টু 55
সো এইবিলাক মাৰ্কৰ ভিতৰত যদি আপোনালোকৰ মাৰ্ক আছে তো আপোনালোকৰ মানে মই আগৰ পৰা অভিনন্দন জনাইছো, আপোনালোকে চাকৰি এনেই পাই যাব। আপোনালোকৰ ডকুমেণ্ট বিলাক ভালকে ৰাখি দিয়ক, কিয়নো কেইদিন পিছতে আজিৰ পৰা ভেৰিফিকেশ্যন যেহেতু ষ্টাৰ্ট হৈছে 17, তো তাৰ পিছত হ'ব আমাৰ এনচিচি যিবিলাক আছে, কালচাৰেল আছে, তাৰ পিছত আপোনালোকৰ ষ্টাৰ্ট হৈ যাব। নেক্সট আমাৰ লাষ্ট 4500 হাইলাকান্দিত কিমান যাব পাৰে আপোনালোকে চাব। তো এছচিত কিমান পোষ্ট আছে ইয়াতে 14 পোষ্ট, এছটিপিত কিমান আছে 15 পোষ্ট, এছটি হিলছৰ কিমান আছে 8টা মাত্ৰ পোষ্ট আছে, আৰু টি ট্ৰাইবছৰ কিমান আছে 10টা পোষ্ট। সো কাট অফ যাব পাৰে 14 পোষ্টৰ কিমান যাব পাৰে 56 to 58, তাৰপিছত এছটিপিত কিমান যাব পাৰে 55 to 57, আৰু এছটি হিলছ আছে 8টা পোষ্টৰ কাট অফ যাব পাৰে, অলপ কাট অফ এইটো বেছি যাব 57 to 58 কিয়নো পোষ্ট কম আছে, আৰু আমাৰ যেহেতু টি ট্ৰাইবছ আছে 54 to 56। তো ইয়াৰ ভিতৰত আপোনালোকে মাৰ্কবিলাক দেখিবলৈ পাব। তো আজি আমি এলপিৰ যিবিলাক আছে, আমি আগৰ ভিডিঅ'ত আমাৰ ইউআৰ ওবিচি দিছো, আজি আমি এছটি যিবিলাক আছে এছটি এছটিপি এছটি হিলছ আৰু টি ট্ৰাইবছ গোটেইবিলাক বস্তু আমি আলোচনা কৰিবলৈ সক্ষম হৈছো। নেক্সট ভিডিঅ' আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ ওপৰত বিচাৰে আপোনালোকে কমেণ্ট বক্সত লিখি দিব, যিটোৰ ওপৰত মই বেছি কমেণ্ট পাওঁ তাৰ ওপৰত মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। চ' আজিলৈকে ইমানেই, থেংক ইউ।